2.5 বছৰত কোটি কোটি টকা ঘটিলে বিজেপি বিধায়কে। মাতৃৰ নামত 22 বিঘা মাটি কিনিলে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়কে। 2.5 বছৰত কেনেকৈ 4 কোটি টকা আৰ্জিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই। 2.5 বছৰত মাতৃৰ নামত 22 বিঘা ভূমি ক্ৰয় কৰিলে এগৰাকী বিজেপি বিধায়কে। 2.5 বছৰ পূৰ্বে মাত্ৰ 80,000 টকা থকা বিধায়কগৰাকীয়ে মাতৃৰ নামত মাটি ক্ৰয় কৰিছে প্ৰায় 4 কোটি 50 লাখ টকাৰ। পলাশবাৰীৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ হেমাংগ ঠাকুৰীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ তথ্য অনুসৰি 2021 চনৰ নিৰ্বাচনৰ সময়ত শপতনামাত মাত্ৰ 80,000 টকা জমা থকা বুলি উল্লেখ কৰিছিল হেমাংগ ঠাকুৰীয়াই। শপতনামাত উল্লেখ নাছিল কোনো মাটি সম্পত্তিৰ তথ্য। কিন্তু বিধায়ক হোৱাৰ 2টা বছৰতেই বিশাল ভূমি সম্পত্তিৰ গঢ়িলে বিধায়কগৰাকীয়ে। এখন ইলেকশ্যনৰ সময়ত এফিডেভিট আছিলে, তেওঁ কেছ ইন হেণ্ড তেওঁৰ ওচৰত দেখুৱাইছিল 80,000 টকা। এতিয়া 2021 চনৰ পৰা 2023 চনৰ ভিতৰত এনেকুৱাকৈ আলাউদ্দিনৰ চাকি তেওঁৰ হাতত লাগিলে, যাৰ কাৰণে তেওঁ 4 কোটি টকা চৰকাৰী মূল্যটোও যদি আমি ধৰোঁ, বজাৰ মূল্যটো নধৰি পেলাই চৰকাৰী মূল্যটো ধৰি লওক 4 কোটি টকাৰ মাটি কেনেকৈ তেওঁ কিনিব পাৰিলে। অজাপই এক সংবাদমেলত দাঙি ধৰা অনুসৰি বিধায়ক হোৱাৰ পাছত হেমাংগ ঠাকুৰীয়াই মাতৃৰ নামত ক্ৰয় কৰিছে 22 বিঘা 2 কঠা ভূমি। পলাশবাৰীৰ ৰাজচক্ৰত ক্ৰয় কৰা ভূমিখিনিৰ চৰকাৰী মূল্য হ'ব প্ৰায় 4 কোটি 50 লাখ টকা। অৱশ্যে পলাশবাৰী শুৱালকুছি সংযোগী প্ৰস্তাৱিত 4 লেনযুক্ত ঘাইপথৰ কাষৰ এই ভূমিখিনিৰ মূল্য প্ৰায় 80 কোটি টকা হ'বগৈ বুলিও দাবী অজাপৰ। তেওঁৰ মাতৃয়ে সৰ্বমুঠ 22 বিঘা 2 কঠা 8 লেচা মাটি আপোনাৰ পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰামপুৰ মৌজাৰ অন্তৰ্গত 195 নম্বৰ পট্টা আৰু 720 নম্বৰ দাগৰ মুঠ সৰ্বমুঠ 22 বিঘা 2 কঠা 8 লেচা মাটি তেওঁৰ নামত তেওঁলোকে ক্ৰয় কৰিছে। এতিয়া সেই মাটিৰ চৰকাৰী মূল্য হ'ল আপোনাৰ বিঘাই 20 লাখ টকা। 20 লাখ টকাকৈ বিঘা হ'লেও সেই মাটিটোৰ কিমান কোটি টকা ভেলু হ'ব আপোনালোকে নিজে সেইটো অনুমান কৰি ল'ব পাৰে। মাটিৰ নামত যদিও মাটিটোৰ চৰকাৰী মূল্য 20 লাখ টকা আপোনাৰ, কিন্তু আজিকালি চৰকাৰী মূল্যত মাটি বিক্ৰী নহয়, সেইটো আপোনালোকে সকলোৱে জানে। অনুমানিক সেই মাটিখিনিৰ মূল্য আজিৰ তাৰিখত 80 কোটিমান টকা হ'ব। লক্ষণীয়ভাৱে 20 বছৰ পূৰ্বে হেমাংগ ঠাকুৰীয়াৰ শিক্ষক পিতৃৰ মৃত্যু ঘটিছে। মাতৃ ভাৰতী প্ৰভা ঠাকুৰীয়াই সেই অনুসৰি পেঞ্চন লাভ কৰি ৰাখিছে। এনে এক প্ৰেক্ষাপটত মাতৃৰ নামত 22 বিঘাকৈ ভূমি হেমাংগ ঠাকুৰীয়াই নিজেই ক্ৰয় কৰা বুলি দাবী কৰিছে অজাপই। শ্ৰীমতী ভাৰতী প্ৰভা ঠাকুৰীয়া তেখেতৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াৰ পিতা আছিলে এগৰাকী শিক্ষক। 20 বছৰমান আগতে তেখেতৰ মানে এক্সপায়াৰী হৈছিলে। তেওঁ যিটো দেউতাকৰ যিটো পেঞ্চন আছিলে, তেওঁলোকৰ উপাৰ্জনৰ মাধ্যমটো হৈছে তেওঁৰ মাকৰ সেই পেঞ্চনটো। ৰাজ্যত ভূমি ক্ৰয় বিক্ৰয়ত জালিয়াতি মাটিৰ দালালিৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কিন্তু সেইখিনি সময়তে বিধায়ক হোৱাৰ 2.5 বছৰৰ ভিতৰতে কেনেকৈ মুখ্যমন্ত্ৰীৰ এজন ঘনিষ্ঠ বিধায়কে বিশাল পৰিমাণৰ ভূমি ক্ৰয় কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ 2.5 বছৰ পূৰ্বে হাতত 80,000 টকা থকা বিধায়কগৰাকীয়ে কম দিনৰ ভিতৰতে কোটি কোটি টকাৰ ভূমি ক্ৰয় কৰাটো কোনো কাৰণতে স্বাভাৱিক হ'ব নোৱাৰে। চনৰ পৰা 2023 চনৰ ভিতৰত এনেকুৱাকৈ আলাউদ্দিনৰ চাকি তেওঁৰ হাতত লাগিলে, যাৰ কাৰণে তেওঁ 4 কোটি টকা চৰকাৰী মূল্যটোও যদি আমি ধৰোঁ, বজাৰ মূল্যটো নধৰি পেলাই চৰকাৰী মূল্যটো ধৰি লওক 4 কোটি টকাৰ মাটি কেনেকৈ তেওঁ কিনিব পাৰিলে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যি শূন্য সহনশীলতাৰ কথা কৈ থাকে মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত, আচলতে শূন্য সহনশীলতাটো তেওঁৰ দলৰ বিধায়কৰ পৰা আৰম্ভ হ'ব লাগে। আজি ধৰক চৰকাৰী বিষয়াই হওক, মাটিৰ দালালে হওক বা অন্যান্য মানুহে হওক, তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে একদম শূন্য সহনশীলতা আমি এপ্ৰিচিয়েট কৰিছোঁ কথাটো। যিকোনো লেভেলৰ দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ লৈছে এপ্ৰিচিয়েট কৰিছোঁ, ভাল কথা। কিন্তু অকল মুষ্টিমেয় কেইজনমান মানুহ ধৰি পেলাই তেওঁলোকক জেলত সোমাই দিলে দুৰ্নীতিটো ৰোধ হ'ব নেকি? ৰজাঘৰৰ পৃষ্ঠপোষকতা যদি দুৰ্নীতি হৈ থাকে, সেই দুৰ্নীতিটো কোনে ৰখাব? ডেফিনেটলি সেইটো কাৰণে মুখ্যমন্ত্ৰী নিজেই জবাব দিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।